নমস্কাৰ, মোৰ নাম ৰাজধন ৰাভা আৰু মই জ্ঞান বিকাশৰ পৰা পাছ হৈছোঁ। মই ডিষ্টিংশ্যন পাইছোঁ 86% আৰু মোক বহুত টিচাৰে হেল্প কৰিছে। মই ধন্যবাদ জনাইছোঁ মেম প্ৰিন্সিপাল ছাৰ আৰু বৰদলৈ ছাৰ, কৃষ্টাব্দী মেম। মই ধন্যবাদ জনাইছোঁ যাতে মোক ইমান ছাপৰ্ট দিয়াৰ কাৰণে আৰু হেল্প কৰাৰ কাৰণে। ক'ত পালা? মই একাউণ্টছত টপ কৰিছোঁ, 96 পাইছোঁ। আৰু তোমাৰ এই শিক্ষাত কাৰ অৱদান থকা বুলি তুমি ক'বা? মোৰ পাপা মাৰ কি কয় আশীৰ্বাদত মই কৰিছোঁ যিমান পাৰোঁ আৰু মই 100% দিবলৈ চেষ্টা কৰিছোঁ আৰু ফল' পাইছোঁ। তুমি কিবা টাইম মেইনটেইন কৰিছিলা? টাইম মেইনটেইন কৰিছোঁ। মই 4টাৰ পৰা 5টালৈকে মই জিম কৰিছিলোঁ ঘৰত, এক্সাৰচাইজ, নেচাৰেল এক্সাৰচাইজ, আৰু 6টাৰ পৰাই মই ষ্টাৰ্ট কৰিছিলোঁ ষ্টাৰ্টিং টাইম। এণ্ড মই 10টা বজালৈকে কণ্টিনিউ পঢ়িছিলোঁ। 5 মিনিট আৰু ৰেষ্ট লৈছিলোঁ 1 ঘণ্টাৰ মূৰে মূৰে। পিছত পঢ়িছিলোঁ নাইট ষ্টাডি। তুমি এই শতাংশটো লৈ সুখী নে আৰু পাম বুলি আশা কৰিছিলোঁ, কিন্তু মোৰ নমস্কাৰ, এই চেনেলৰ জৰিয়তে মই মোৰ ল'ৰাটোৰ কথা বিশেষ নকওঁ। সিয়ে চেষ্টাৰ ফলত এইখিনি পাইছে। সিয়ে মোৰ বহুত, তেওঁ ৰুমত আছিল তাৰ বাহঁতৰ লগত থাকি যে ইমানখিনি আগবাঢ়ি গৈছে, সেইখিনি মই তেওঁৰ কাৰণে আশীৰ্বাদ কৰোঁ। আৰু তেওঁ যিবাৰে যাওঁ সেইবাৰে তাই পঢ়িয়ে থাকে। তেওঁ যাতে আৰু পিছক লাগি ভাল হয়, তেওঁ আগবাঢ়ি যায়, তাৰে মই কামনা কৰিছোঁ। ধন্যবাদ। এই চেনেলৰ জৰিয়তে এইখিনি আমাৰ ল'ৰাটোৰ কাৰণে আমি এটা সুবিধা পাইছোঁ। এইখিনিকে মই চেনেলৰ কৰ্তৃপক্ষবিলাকক মই ধন্যবাদ দিছোঁ, কৰ্মকৰ্তাসকলক ধন্যবাদ দিছোঁ, আৰু লগতে আমাৰ ল'ৰাটোকো ধন্যবাদ দিছোঁ। আৰু যাতে এইখিনি পাব বুলি মোৰ অনুভৱ নাছিল, যিখিনি পাইছে মোৰ হিচাপত বহুতখিনি পাইছে, আৰু ল'ৰাজনক কষ্টও কৰিছে ঠিক তেনেকুৱা ধৰণৰ। আৰু তেওঁৰ বা দুজনী আছিল লগত, তেওঁলোকো তাৰমানে গাৰ্ড দি আছিল, ভাল তেওঁলোকো মানে হেৰি কৰি দিছে। এইটোৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু ল'ৰাজনো মানে যিখিনি কষ্ট কৰিছে সেইখিনি ফল পাইছে বুলি কেনে আমাৰ কাৰণে ধন্যবাদ দিছোঁ তেখেতক। মানে আৰু যাতে আগন্তুক দিনকেইটা, পঢ়া দিনকেইটা যাতে এনেকুৱাকৈ ভালে মানে ভালকৈ পাছ কৰি যায়, তেখেতক মই আশীৰ্বাদ দিছোঁ আৰু ভগৱানৰ ওপৰত মই প্ৰাৰ্থনা জনাইছোঁ। এইখিনিকে কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ। আৰু তুমি ভৱিষ্যতে কিবা হোৱাৰ পৰিকল্পনা আছে? ভৱিষ্যত মই CA কৰিম বুলি ভাবিছোঁ। এণ্ট্ৰেঞ্চ এক্সাম দিম আৰু কি হয় ফিউচাৰলৈকে।